ধন্যবাদ জনাইছোঁ কইনাবাসী ৰামাকৃষ্টি জয়ন্তীলৈ আঞ্চলিক ৰাভাতন্ত্ৰ সংস্থাৰ দ্বিবাৰ্ষিক আঞ্চলিক ৰাভাতন্ত্ৰ সংস্থা উপসভাপতি সম্পাদক মুখ্য বিষয়সকল আৰু দশম দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত থাকিব পৰা খুদ্ৰা আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী সম্পাদিকা মুখ্য বিষয়ববীয়াসকল আজিৰ এই দ্বিবাৰ্ষিক অধিৱেশনত আপোনালোকে জানে যে নীতি ছাত্ৰ সংস্থা জন্মবন্ধৰে পৰা ৰাভা আশ্ৰম পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে আৰু ৰজাঘৰীয়াই
যেতিয়ালৈকে এই ৰাভা ৰাইজৰ দুখ দুৰ্গতি কথা বুজি নাপায় তেতিয়ালৈকে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব। যিহেতু আমাৰ মূল দাবী স্পষ্ট অনুমতি, সেয়েহে এই অঞ্চলটোক স্পষ্ট অনুমতিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমাৰ আন্দোলন সদায় চলি থাকিব। আৰু আপোনালোকে জানে যে আমাৰ যেহেতু এই ৰাভা শাসনখন বিদেশী প্ৰব্ৰজনৰ মূল প্ৰয়োগৰ, সেয়েহে এই অঞ্চলটোক যদি বিদেশীৰ পৰা মুক্ত কৰিব লগা হয় তেতিয়াহ'লে এই অঞ্চলটোক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবই লাগিব। আৰু সেয়েহে আমাৰ যি দাবী, এই দাবী যাতে ভাৰত চৰকাৰে মানি লয়। আৰু আপোনালোকে নিশ্চয় জ্ঞাত যে ইতিমধ্যে আমাৰ জনজাতীয় লোকসকলক আগবাঢ়ি যোৱাৰ কাৰণে ইতিমধ্যে 3টা জনজাতীয় সমষ্টি আমাক দিছে। আৰু সেয়েহে এই জনজাতীয় সমষ্টিকেইটা যাতে আমি আমাৰ জনজাতীয় লোকসকলৰ উপৰিও যাতে এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অভাৱ অভিযোগৰ বিষয়ে মাত মাতিব পাৰে। আৰু তেনেকুৱা ব্যক্তিক আমি আগন্তুক নিৰ্বাচনত জয়যুক্ত কৰিব লাগিব। সেয়েহে মই সকলোকে একগোট হৈ যাতে আমাৰ যি মূল দাবী, সেই দাবীটো যাতে ফলপ্ৰসূ কৰিব পাৰোঁ, এইখিনিয়ে মই ক'ব লগা। আৰু আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ পতাকা ৰং 3টা, ওপৰত আছে লাহা, মাজত বগা আৰু তলত সেউজীয়া। লাহা ৰংটোৱে সাহসিকতাক বুজাইছে আৰু মাজৰটোৱে সত্যক বুজাইছে আৰু তলৰটোৱে যিহেতু এই ৰাভা আসাম অঞ্চলটো কৃষি প্ৰধান হিচাপে সেইটো বুজাইছে। আৰু মাজত আছে ভাত তৰোৱাল, যিহেতু শত্ৰুপক্ষক আক্ৰমণ কৰিব আহিলে সেই ভাতটোৰে এটা দিয়া হয় আৰু তৰোৱালটোৰে শত্ৰুপক্ষক দমন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। আৰু মাজত আছে টিঙা, সেই টিঙাটোৰে যেতিয়া শত্ৰুপক্ষই আক্ৰমণ কৰিব আহে সেই টিঙাটোৰে আগজাননী দিয়া হৈছিল। আৰু মই এইখিনিকে কৈ আজিৰ এই সভাপতি অৱসৰৰ মন্তব্য ধন্যবাদ জনাইছোঁ আমাৰ ধূপধাৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মাননীয় নকুল চন্দ্ৰ ৰাভাদেৱলৈ। এইখিনিতে মই আমাৰ ধূপধাৰা আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী আৰু ধূপধাৰা আঞ্চলিক ৰাভা মহিলা পৰিষদৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনত প্ৰথম কাৰ্যসূচীত উপস্থিত থাকিব পৰা ধূপধাৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মহাশয়, উপসভাপতি মহাশয় আৰু তেওঁলোকৰ বিষয়ববীয়াসকল, কেন্দ্ৰীয় ষষ্ঠ অনুসূচীত দাবী সমিতিৰ সভাপতি মাননীয় শ্ৰী দৰ্শনন ৰাভা ডাঙৰীয়া আৰু আমাৰ ধূপধাৰা আঞ্চলিক ৰাভা মহিলা পৰিষদৰ বিষয়ববীয়াসকল, সদস্যসকল আৰু আমাৰ গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদিকা শ্ৰী ইন্দুমণি ৰাভা বাইদেউ আৰু আজিৰ এই সভাত এই কাৰ্যসূচীত উপস্থিত থাকিব পৰা আমাৰ আমন্ত্ৰিত কৃষ্টিদলসমূহ, মই সকলোলৈকে আন্তৰিক অভিনন্দন আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ ৰাভা মহিলা পৰিষদৰ জন্ম হৈছিল 1993 চনত আগষ্টত। আমাৰ ৰাভা মহিলা পৰিষদৰ এখন জাতীয় পতাকা হৈছে, মই জাতীয় পতাকাখনৰ তাৎপৰ্যটো আৰু বৈশিষ্ট্যসমূহ কৈ দিছোঁ। ওপৰত আছে লাহা ৰং, মাজত আছে বগা ৰং আৰু বগা ৰঙৰ মাজত আছে এটা প্ৰতীক চিহ্ন, ভাল তৰোৱাল
ভাৰতৰ আৰু কাকনি প্ৰতীক আৰু তলত আছে সেউজীয়া ৰং। ওপৰৰ ভাগৰ ৰঙা ৰঙে সাহস, ত্যাগ, কৰ্মক্ষম, দক্ষতা আৰু স্বাধীনতাৰ অৰ্থ বহন কৰিছে। আৰু বগা ৰঙে সৰলতা, পবিত্ৰতা, সৰলতা, সততা আৰু অতীতৰ অৰ্থ বহন কৰিছে। আৰু তলত আছে সেউজীয়া ৰং। সেউজীয়া ৰঙে শান্তি, সূৰ্য, ঐক্য, সমাজপ্ৰিয় আৰু প্ৰকৃতি প্ৰেমিক বুজায়। মাজত আছে ঢাল তৰাৰ আৰু কাকনি প্ৰতীক। ঢাল তৰাটোৱে সাহস আৰু ত্যাগৰ কথা বুজাইছে। আৰু কাকনিটো হৈছে আমাৰ ৰাভা মহিলাসকল বয়সত নিপুণতা, পাকৈত আৰু আত্মনিৰ্ভৰশীলতাক বুজাইছে। সেয়েহে মই আজি আৰু দীঘলীয়া বক্তব্য নাৰাখোঁ। এইখিনি আছিল আমাৰ পতাকাখনৰ তাৎপৰ্য। শেষত মই আজি এই পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকিব পৰা সকলো সন্মানীয় ব্যক্তিসকললৈ আৰু আমাৰ তিনিওটা সংগঠনক ধন্যবাদ জনাই আৰু এই বৈঠকক আমি কামনা কৰি মোৰ আজি চমু বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী মাননীয় শ্ৰীযুক্ত জয়ন্তী ৰাভা বাইদেউলৈ। আৰু লগে লগে আজি আমাৰ যি পতাকা উত্তোলন কাৰ্যসূচী, এই কাৰ্যসূচীটো ইমানতে সমাপ্ত হ'ল বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ।